নমস্কাৰ লৈ আহিছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ কোড হেৰাল একেটা পৰিয়ালৰে দুজনকৈ ছাত্ৰ দুজন নিখোজ হোৱাক লৈ এতিয়া পৰিয়ালত লাগি পৰিছে হাহাকাৰ একেটা পৰিয়ালৰে দুজনকৈ ছাত্ৰ হৈ পৰিছে সন্ধানহীন দুটি শিশু হৈ পৰিছে সন্ধানহীন আৰু এই ছাত্ৰ দুগৰাকীৰ সন্ধানহীন হোৱাৰ পিছতে পৰিয়ালৰ লোকৰ মাজত এতিয়া চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে নাৰায়ণপুৰত সংঘটিত হৈছে এই ঘটনা আমি জনাম এই মুহূৰ্তত খবিশেষ আমি জানাইছো এই মুহূৰ্তৰ এটা বিশেষ খবৰ নাৰায়ণপুৰত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত দুজন ছাত্ৰৰ নিৰুদ্দেশক লৈ চাঞ্চল্যৰ সৃষ্টি ছাত্ৰ দুজন নিৰুদ্দেশ হৈছে আৰু তাক লৈ চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে একে পৰিয়ালৰে দুই ছাত্ৰ সন্ধানহীন হৈছে একেটা পৰিয়ালৰে দুজনকৈ ল'ৰা ইতিমধ্যে সন্ধানহীন হৈছে নিখোজ হৈ আছে অষ্টম শ্ৰেণীত অধ্যয়নৰত সোণ মইনা আৰু নৱম শ্ৰেণীত অধ্যয়নৰত অৰূপ মেধি নামৰ ছাত্ৰ দুজন এতিয়া সন্ধানহীন আৰু ছাত্ৰ দুজনৰ নিৰুদ্দেশক লৈ পৰিয়াল দুটাত হাহাকাৰৰ সৃষ্টি হৈছে পৰিয়ালৰ মাজত হাহাকাৰ সৃষ্টি হৈছে ইতিমধ্যে আমি জনাইছো যেহেতু নাৰায়ণপুৰত এই ঘটনা সংঘটিত হৈছে অধ্যয়নৰত দুটি শিশু অষ্টম শ্ৰেণীত আৰু নৱম শ্ৰেণীত অধ্যয়নৰত দুটি শিশু ইতিমধ্যে দুজন ছাত্ৰ নিখোজ হৈছে আৰু ছাত্ৰ দুজন নিখোজ হোৱাক লৈ ইতিমধ্যে এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে সোমবাৰৰ দিনটোতেই নিখোজ হৈছিলে ছাত্ৰ দুজন ঘৰৰ পৰা ওলাই গৈ ক'ত গ'ল ছাত্ৰ দুজন তাক লৈ এতিয়া বিভিন্ন ধৰণে সন্দেহৰ সৃষ্টি হৈছে আৰক্ষী এজাহাৰ দাখিল কৰা হৈছে আৰক্ষীয়ে সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যেহেতু নাৰায়ণপুৰত একে পৰিয়ালৰে দুই ছাত্ৰ নিৰুদ্দেশ হৈ পৰিছে সন্ধানহীন হৈ আছে অষ্টম শ্ৰেণীত পঢ়ি থকা এজন ছাত্ৰ সোণ মইনা নামৰ ছাত্ৰজন আৰু তাৰ লগতে নৱম শ্ৰেণীত অধ্যয়ন কৰি থকা অৰূপ মেধি নামৰ ছাত্ৰজন সন্ধানহীন হৈছে আৰু এই দুই ছাত্ৰ কলৈ গ'ল কি হ'ল কোনেও এতিয়া সন্ধান বিচাৰি পোৱা নাই আৰু ছাত্ৰ দুজন সন্ধানহীন হোৱাক লৈ এতিয়া পৰিয়ালৰ লোকৰ মাজত লাগি পৰিছে হাহাকাৰ আৰু তাৰ লগতে সমগ্ৰ গাঁওবাসী তথা অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে কিয়নো ইয়াৰ কিছুমাহ পূৰ্বেও নাৰায়ণপুৰৰ পৰা একেলগে 5জনকৈ ছাত্ৰ নিখোজ হৈছিলে আৰু সেই সময়তো বিভিন্ন ধৰণে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে অষ্টম শ্ৰেণীয়ে হওক বা নৱম শ্ৰেণীয়ে হওক এনেদৰে অধ্যয়ন কৰি থকা ছাত্ৰসকল নিৰুদ্দেশ হৈ ক'ত গৈছে বা কোনে ছাত্ৰকেইজনক অপহৰণ কৰি নিছে বা কি হৈছে ছাত্ৰকেইজনৰ লগত তাক লৈ এতিয়া যেহেতু পৰিয়ালৰ লোক অৱগত নহয় আৰু পৰিয়ালৰ লোক যেহেতু অৱগত নহয় এই সমগ্ৰ বিষয় সন্দৰ্ভত এতিয়া আৰক্ষী বিষয়া যেহেতু সমগ্ৰ বিষয়ক লৈ তদন্ত আৰম্ভ কৰিছে ক'ত যাব পাৰে ছাত্ৰ দুজন তাক লৈ এতিয়া বিভিন্ন ধৰণে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে পৰিয়ালৰ লোকৰ মাজত এক চাঞ্চল্যকৰ পৰিৱেশে বিৰাজ কৰিছে পিতৃ মাতৃ দুখত ভাঙি পৰিছে কিয়নো যেহেতু নিজৰ সন্তান সন্ধানহীন হৈ আছে সোমবাৰৰ দিনটোতে যেহেতু ছাত্ৰ দুগৰাকী সন্ধানহীন হৈছিলে নিখোজ হৈ আছিলে এতিয়ালৈকে আজিৰ দিনটোলৈকে বৰ্তমান সময়লৈকে যেহেতু কোনো সন্ধান পোৱা হোৱা নাই নাৰায়ণপুৰৰ এই ছাত্ৰ দুগৰাকীৰ আৰু ছাত্ৰ দুগৰাকী ইতিমধ্যে সন্ধানহীন হোৱাক লৈ বিভিন্ন ধৰণৰ সকলোৰে মূৰত প্ৰশ্নৰ সৃষ্টি হৈছে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু ক'ত যাব পাৰে ছাত্ৰ দুজন তাক লৈ এতিয়া বিভিন্ন ধৰণে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে